অসম চৰকাৰৰ হাউলি সহকাৰী কৃষি বাণিজ্য বিষয়াৰ কাৰ্যালয় জৰ্জ নৰুপ 3 বছৰ পাৰ হোৱাৰ পিছতো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল। বৰপেটা জিলা আয়ুক্ত কাৰ্যালয় তথা আয়ুষ গাৰ্গে 21/1/2023 চনত স্থাপন কৰিছিল নতুন গৃহ নিৰ্মাণৰ আধাৰশিলা। 3 বছৰ পাৰ হোৱাৰ পিছতো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিল। ঠিকাদাৰৰ হেমাহিৰ বাবে হয়তো অসম্পূৰ্ণ থাকিল অসম চৰকাৰৰ হাউলি সহকাৰী কৃষি বাণিজ্য বিষয়াৰ কাৰ্যালয়ৰ নতুনকৈ নিৰ্মাণ হবলগীয়া কাৰ্যালয় গৃহ। জহিক হৈ যোৱা কাৰ্যালয়ৰ বহিয়ে কাম কাজ চলাই আছে বিভাগীয় কৰ্মচাৰীসকলে। 21/2/2023 তাৰিখে বৰপেটা জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত আয়ুষ গাৰ্গে কৃষি বিজ্ঞান বিভাগৰ RIDG XXVII আঁচনিৰ অধীনত শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল যদিও আধাতেই কাম সামৰি পলাই পট্টং দিয়ে ঠিকাদাৰে। আশ্চৰ্যজনকভাৱে নীৰৱ নিৰ্বিকাৰ ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ। এই ক্ষেত্ৰত কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে বৰষুণ দিয়াৰ লগে লগে একাঠো পানী হয় পুৰণি কাৰ্যালয়ত। জহিক খহি যোৱা কাৰ্যালয় গৃহৰ টিনপাতেদি বৰষুণৰ পানী কাৰ্যালয় গৃহৰ প্ৰৱেশ কৰে। সেয়া অভিযন্তাজনে পৰিলক্ষিত কৰে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অতি শীঘ্ৰেই উক্ত নিৰ্মীয়মান কাৰ্যালয়ৰ কাম পুনৰ আৰম্ভ কৰি সম্পূৰ্ণ নকৰিলে ভৱিষ্যত দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে কৰ্মচাৰীসকল। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে কি ধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমি ক'ব নোৱাৰিম, এইটো ইঞ্জিনিয়াৰ ছেকশ্যনৰ কাম। আমাৰ কামটো আমি চোৱা চিন্তা কৰিব লাগে। সিহঁতে কাম কৰে ইঞ্জিনিয়াৰ ছেকশ্যনে চাই সৰ্বগৰ পৰা। এতিয়া সিহঁতে কি কৰিছে, ঠিকাদাৰৰ লগত কি আছে, এইটোতো আমি ক'ব নোৱাৰিম। সেইখিনি কথা ধুমুহাত জয়ী হৈ গৈছে। আজি 1 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো কাম হোৱা নাই, মেৰামতি হোৱা নাই। এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ এইটো কি কাম বিভাগে বুজিব। নতুন বিল্ডিংটো ঠিকাদাৰৰ গাফিলতি হ'ব পাৰে, সেইটোতো আৰু গম নাপাম। ইঞ্জিনিয়াৰ ছেকশ্যনে এইটো পুৰা কমপ্লিট কথাটো গম পাব। পানীটো বৰষুণ দিলে পানী সোমাই যায়, ওপৰত টিংপাত ফাটা আছে। আজিলৈতো এনেকৈ আছো, এনে বৰষুণ আহিলে মানে ভিতৰত কাৰ্যালয়ৰ ভিতৰত সুৰকিব নোৱাৰো। পানী একাঠি লৈ আহি থাকে ওপৰত, মানে টিং বাৰাণ্ডাত বহিব নোৱাৰি না, বাৰাণ্ডাত কেতিয়াবা বহি থাকো। হৈ পৰিছে ৰিক্সত যে কাম কৰি আছো। ইঞ্জিনিয়াৰে মাজে সময়ে বজালে সৰ্বগৰ ইঞ্জিনিয়াৰ আহি থাকে। আজিলৈ কাম সম্পূৰ্ণ হৈ উঠা নাই। আজি প্ৰায় 3 বছৰ পাৰ হৈ গ'ল। বৰ্তমান বধ ঠিকাদাৰো গাফিলতি।